পাইছেহি এয়া বিধায়ক আহি পাইছে দেখিবলৈ পাইছে আপোনালোকে কেৱল কেপি নিউজৰ দৰ্শকবোৰক আপোনাৰ অতিথি স্কুলৰ প্ৰত্যক্ষ হৈছে আপোনাৰ বিধায়কক এই মূৰত আহি পাইছেহি এয়া বিধায়ক আহি পাইছে আজি এই আদৰণি সভাত কৃষ্ণদৰিকা সমষ্টিৰ বিধায়কে আহি পাইছে আৰু তেওঁ লগত সহযোগিতা আহিছে দেখিবলৈ পাইছে হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিছে ইয়াত আপোনালোকে দেখি পাইছে কেৱল কেপি নিউজৰ দৰ্শকত এই সম্প্ৰচাৰ কেৱল কেপি নিউজৰ দৰ্শকসমূহৰ বাবেহে আৰু যিসকল কেপি নিউজ চাই এইসকলৰ বাবে এই নিউজ দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ এটা জৰুৰী কথা আছিল ছাৰ আজি আহাৰ আপোনাৰ উদ্দেশ্য মানে উদ্দেশ্য দি ছাৰ কিবা কওক কেপি নিউজৰ দৰ্শকসকলক আমি জনাবলৈ বিচাৰিছোঁ যে এই মুহূৰ্তত এই আমাৰ MLA ডাঙৰীয়া সম্বৰ্ধনা জনাব আমাৰ গাভৰুৱা ডাঙৰীয়া আৰু গাভৰুৱা ডাঙৰীয়া আগবাঢ়ি গৈছেহি আপোনালোকে দেখিবলৈ পাইছে কেৱল এই সমস্যা কেৱল কেপি নিউজৰ আৰু কৃষ্ণদৰিকা বাকী লাগি উঠিছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে কেৱল কেপি নিউজৰ দৰ্শকসকলৰ বাবে দেখিবলৈ পাইছে আৰম্ভ কৰিবলৈ লৈছে আৰম্ভ কৰিবলৈ আহিছে আমি MLA পৰা কিছু শেহতীয়া তথ্য আপোনাৰ মঞ্চ উঠিবলৈ ওলাইছে কিন্তু তেওঁ মঞ্চ আগবাঢ়ি আহিছে কিন্তু মঞ্চলৈ উঠিব পৰা নাই কাৰণ MLA ডাঙৰীয়া লুংগি পৰিধান কৰি আহিছে লগতে ৰাইজ ভিৰ আহিছে আৰু MLA ডাঙৰীয়া এতিয়া আসন গ্ৰহণ কৰিব আৰু ৰাইজৰ ভিৰ সমাগম দেখিবলৈ পাইছে আপোনালোকে কিদৰে ৰাইজ ইয়াতে আহি উপস্থিত হৈছে আপোনালোকে এই মুহূৰ্তত দেখিবলৈ পাইছে আপোনালোকে ইয়াতে হাজাৰ হাজাৰ দৰ্শক আহি উপস্থিত হৈছে আপোনালোকে দেখিবলৈ পাইছে আমি দেখিবলৈ অনুৰোধ জনাম যে কিদৰে দৰ্শক আহি ইয়াতে উপস্থিত হৈছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকে দৰ্শক কণ ভাইটি ভণ্টিকে ধৰি আপোনালোকে দেখিবলৈ পাইছে কিদৰে দৰ্শক হৈছে কেৱল কেপি নিউজত আপোনালোকে দেখিব প্ৰত্যক্ষ কৰিবলৈ পাইছে এই মুহূৰ্তত আমাৰ বিধায়ক ডাঙৰীয়া সম্বোধন হ'ব আমাৰ কৃষ্ণদৰিকা গাঁৱৰ পঞ্চায়তৰ সভাপতিয়ে এই মুহূৰ্তত সম্বোধনৰ বাবে আগবাঢ়ি গৈছে দেখিবলৈ পাইছে আপোনালোকে আজি আমাৰ কৃষ্ণদৰিকা গাঁৱৰ সকলো ৰাইজকে ইয়াত উপস্থিত থকাৰ বাবে মই আপোনালোকক নমস্কাৰ যাচিলোঁ এতিয়া আমাৰ MLA ছাৰে দুই এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ মাখন দিবলৈ আছিল ঠিক আছে মাখন টকাটো দি দিওঁ নমস্কাৰ আমাৰ কৃষ্ণদৰিকা গাঁৱৰ চৰাইদিয়া ৰাইজ আৰু নজ্যাপতি ৰাইজ মই আপোনালোকক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ মই এতিয়া এই গাঁৱৰ ৰাইজক দুই এষাৰ কথা ক'বলৈ আশা কৰিছোঁ ৰাইজ আপোনালোকে সকলোৱে জানে যে অহা আমাৰ 35 তাৰিখে MLA ভোট হ'ব গতিকে মই মন প্ৰাণ দি আশা কৰিছোঁ যে আপোনালোকে মোক এটা ভোট নিদিয়ে যেন কি কয় এই যে মই 195 বছৰ ধৰি ইলেকশ্যনত থিয় দি আছোঁ কিন্তু এবাৰো মই জিকিব পৰা নাই কাৰণ মই মানুহটো বেছি ভাল নহয় ছাৰ এইবিলাক কি কয় আমাৰ ছাৰ বৰ্তমান ফ্ৰী আছে কথা ক'ব নোৱাৰে
যিয়ে নহওক এই যে আপোনালোকৰ গাঁৱৰ ৰাস্তা ঘাট ঘৰ দুৱাৰ ইলেক্ট্ৰিক লাইন শৌচাগাৰ আদি সকলো মই বনাই দিম। গতিকে এই গাঁৱৰ ৰাস্তা ঘাট নাই, ৰাস্তা ঘাট দিয়ে হ'ব, কাৰোবাৰ থকা ঘৰ নাই, থকা ঘৰ দিয়ে হ'ব, কাৰোবাৰ লেট্ৰিন নাই, তেওঁক মই এখনকৈ পায়খানা দি দিম। এই গাঁওখনত দিনে ৰাতি ৭৫ ঘণ্টাকৈ আমাৰ ইলেক্ট্ৰিক লাইনটো থাকিব। গতিকে মই মোৰ বক্তব্য স্যার মোর কিবা এটা কব লাগা আছে কোৱা তোমাৰ কি বক্তব্য আছে? স্যার এবাৰ আমাৰতো গমে পা দিন ৰাতি বৰষুণ পৰি আছিল, খেতি বাতি চব নষ্ট হৈ গৈছে। এতিয়া খাবলৈ একো নাই, আমি দুখীয়া মানুহ। কণ্ট্ৰলৰ চাউলো বন্ধ কৰিছে, কেৰাচিন বন্ধ কৰিছে, আটা বন্ধ কৰিছে, চেনি বন্ধ কৰিছে। চৰকাৰৰ ফালৰ পৰা কোনো ৰকমৰ সুবিধাই নাপাওঁ। আমি জীয়াই থাকিম কেনেকৈ? লাইটৰ বিল বাঢ়াইছে, চব্জিৰ দাম বাঢ়াইছে, হেন তেন কিবা চব অমুক তমুক বাঢ়াই দিছে। আমি জীয়াই থাকিম কেনেকৈ ছাৰ? খেতি বাতিও বেয়া হৈছে এইবাৰ। হয়, আপুনি কৈছে ঠিকে কৈছে। এনেকুৱা সমস্যা মই পাইছিলোঁ, এনেকুৱা সমস্যা মই দুবাৰ পাইছিলোঁ। তাৰে মানুহবিলাকে কৈছে খেতি বাতিৰ প্ৰব্লেম, খেতি বাতি নহয়, বৰষুণ লাগে, ৰ'দ লাগে। মই দিছোঁ তিনিদিন মই ধাৰাসাৰ বৰষুণ দিছোঁ, 3 দিন মই বানপানী কৰিছোঁ ক'ৰবাত। তেতিয়া মোক আহি তেওঁলোকে প্ৰশ্ন সোধে, ছাৰ আমি বৰষুণ খুজিছিলোঁ, আপুনি বানপানী কৰিছে। কাৰণ ইয়াত ক'ব লগা একো নাই, কাৰণ মই কৈছোঁ আপোনালোকে বৰষুণ খুজিছিল, মই বেছিকৈ বৰষুণ দিছিলোঁ, সেইকাৰণে বানপানী হৈ গৈছে। আৰু সেই ইউৰোপ জেগাখনত তাতে কৈছিল ছাৰ ৰ'দ নাই, এনি টাইম বৰষুণ পৰি থাকে। মই তাত ৰ'দ দি দিছোঁ, 3 দিন ধাৰাসাৰ মই ৰ'দ দিছোঁ, য'ত থাকিব নোৱাৰে, তেওঁলোকৰ প্ৰব্লেম হয়। বেয়া হৈ আছে, বৰষুণ দিলে এদিন বৰষুণ দিলে মানে 4-5 দিন বিজুলী নাহে। সেই বিষয়ে আপুনি কি ক'ব? হয়, মই এই ভালে পাইছোঁ, কাৰণ ইয়াত বৰষুণ নহয়। ঠিক আছে, মই বাৰু 3-4 দিন বৰষুণ দি দিম, ৰ'দ নহয়, মই ইয়াত ৰ'দো দি দিম। আৰু কিবা আপোনালোকৰ সমস্যা আছে যদি মোক কৈ দিয়ক। ছাৰ আমি বিজুলী কেই ঘণ্টা পাম সেইটো ক'ব লাগে। মই ইয়াৰ ভাষণখন মই কৈ দিছোঁ, ইয়াত ৭৫ ঘণ্টাকৈ আমাৰ বিজুলী বাতিটো থাকিব। সকলো ল'ৰা ছোৱালী ভালকৈ কিতাপ পঢ়িব পাৰিব, তেওঁলোকৰ কোনো লেম্পৰ প্ৰয়োজন নহয়, হাৰ্কিনৰ প্ৰয়োজন নহয়। ছাৰ বিজুলী দিলে বিজুলী খৰচ দিব লাগে, তাৰ প্ৰতি আপুনি যদি জোনাকী পৰুৱা দিয়া ব্যৱস্থা কৰে সেইটো কেনেকুৱা হ'ব? হয়, এইটো ভালেই কৈছে। জোনাকী পৰুৱাৰ ব্যৱস্থা এইটো মই চিংখাং বুলি এজন নাম আছে আমাৰ আমেৰিকাৰ, তাই এইবিলাকৰ চাইণ্টিষ্ট, তেওঁক মই ঠিক আছে মই সুধি ল'ম। হয়, মই আমেৰিকাৰ পৰা মই বস্তাই মই জোনাকী পকা মই আনি ইয়াত দিম, মই যাতে গাঁওখন এখন আলোকচিত্ৰ হৈ পৰে, গাঁওখনত পোহৰ হৈ পৰে, মই সেই ব্যৱস্থা কৰিম। আৰু কিবা অসুবিধা আছে নেকি? নাই ছাৰ, নাই। ঠিক আছে, মোৰ বক্তব্য মই ইয়াতে সামৰিছোঁ। মোৰ আৰু ৭২খন ঠাইত মোৰ মিটিং আছে, গতিকে মই ইয়াৰ পৰা যাবলৈ লৈছোঁ। ঠিক আছে। জিন্দাবাদ, 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 MLA জিন্দাবাদ, MLA জিন্দাবাদ, MLA জিন্দাবাদ, MLA জিন্দাবাদ। আমাৰ সময় নাই, বহুত মিটিং আছে। আমাৰ MLA ডাঙৰীয়া যাবলৈ ওলাইছে। এই মূৰত MLA ডাঙৰীয়াই অসুবিধা জনাইছে যে তেওঁ ডুবাই, ছিংগাপুৰ আৰু আমেৰিকাকে ধৰি ৭৫খন ঠাইত তেওঁ মিটিং থকা বুলি জানিবলৈ দিছে আমাক MLA ডাঙৰীয়াই। আপোনালোকে দেখিবলৈ পাইছে, আৰু কেমেৰা পাৰ্চন পচন্দ এতিয়া দেখিবলৈ ধৰিছে আমাৰ MLA ডাঙৰীয়াক। এই মুহূৰ্তত কেমেৰা পাৰ্চন পচন্দ এতিয়া আপোনালোকে দেখিবলৈ ধৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, একদম নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্লিজ দবাই দিব, আৰু কমেণ্টত জনাব আমাক আপোনালোকে কেনেধৰণৰ ভিডিঅ' লাগে। ঠিক আছে। ঠিক আছে।